নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানলৈ মই পাৰ্থ। প্ৰিয় দৰ্শক, সুধাকান্ত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিবলৈ গৈ আছে অসমবাসী, ভাৰতবাসী, বিশ্ববাসী। ভূপেন হাজৰিকাৰ গুণমুগ্ধ 1926 চন 2026 চন। ভূপেন হাজৰিকাই তেওঁৰ জীৱনৰ কেইটামান বিশেষ কেইবছৰমান কটাইছিলে সুদূৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ত। কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা তেওঁ PhD কৰিছিলে আৰু কলম্বিয়া বিশ্ববিদ্যালয়তে এক প্ৰকাৰ ক'বলৈ গ'লে তেওঁৰ এই যি মিউজিকৰ সংগীতৰ বিশ্বমুখী যাত্ৰা, সেই বিশ্বমুখী যাত্ৰাই উইংছ পাইছিলে, পাখি মেলিছিলে। মোৰ সৈতে সংযুক্ত হৈ আছে এজন বিশেষ অতিথি, ভৈৰৱ ফুকন। তেওঁ কলম্বিয়া বিশ্ববিদ্যালয় ইউনিভাৰ্চিটিৰ মাষ্টাৰ্ছৰ এজন শিক্ষাৰ্থী, এজন ছাত্ৰ। স্বাগতম জনাইছো ভৈৰৱ আপোনাক। আপুনি কলম্বিয়া বিশ্ববিদ্যালয়লৈ গৈছে। আপোনাৰ আগতেও চাগে বহুত অসমীয়াই কলম্বিয়া বিশ্ববিদ্যালয়ত পঢ়িছে আৰু অন্যতম এজন অসমীয়া ভূপেন হাজৰিকা সৌ একেবাৰে 50-60-40-50ৰ দশকতে। গতিকে আপুনি এক্সপ্ল'ৰ কৰিছে, গৱেষণা কৰিবলৈ চেষ্টা কৰিছে, গৱেষণা কৰিছে ভূপেন হাজৰিকা ক'ত আছিলে, কোনখন কলেজত পঢ়িছিল, বা সেই কথাবোৰ আপুনি ভূপেন হাজৰিকাৰ সৈতে যিবোৰ কথা ৰিলেটেড, জড়িত কলম্বিয়া বিশ্ববিদ্যালয়ক লৈ সেইবোৰ, বা নিউয়ৰ্কক লৈ আমি বহুত শুনিছো তেওঁ পল ৰবচনৰ সান্নিধ্যত আহিছিল ইত্যাদি ইত্যাদি। সেই কথাবোৰ আপোনাৰ পৰা জানিব বিচাৰিছো। থেংক ইউ ছ মাচ ছাৰ মোৰ ইন্ট্ৰডাকশ্যনটো দিবলৈ। মোৰ নাম ভৈৰৱ ফুকন। মই এতিয়া ইয়াতে কলম্বিয়া ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ কৰি আছো কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত। মই লাষ্ট ইয়াৰ ইয়াতে মাষ্টাৰ্ছটো নিজৰ আৰম্ভ কৰিলো আৰু লাষ্ট ইয়াৰ মই যেতিয়া আহিলো, মোৰ মা দেউতাই ক'লে কি ইয়াতে ভূপেন হাজৰিকাও পঢ়িছিলে। মই অহাৰ আগতে মই গম পালো এইটো কথা। তাৰপিছত মই ইয়াত আহি পেলাই মই বহুত জাগালৈ গ'লো, মানে ওচৰে পাজৰে। মই ইয়াতে কলম্বিয়াৰ ভিতৰত বহুত বেলেগ বেলেগ ইউনিভাৰ্চিটি আছে। তাৰে মাজত আপোনাৰ এটা কলেজ আছে, টিচাৰ্ছ কলেজ। তাতে টিচাৰ্ছ কলেজত মই যেতিয়া গৈছিলো, তাতে মই বিচাৰি পালো কি ভূপেন হাজৰিকাই নিজৰ ডক্টৰ ভূপেন হাজৰিকাই নিজৰ PhD-টো টিচাৰ্ছ কলেজৰ পৰা কৰিছিলে আৰু তেওঁ 1953-ত তেওঁ গ্ৰেজুৱেট কৰিলে হয়। উইথ হিজ PhD আপোনাৰ স্কুল অফ এডভান্স এডুকেশ্যনত। সেইটো তেওঁৰ হেৰি আছিলে, মানে ডিপাৰ্টমেণ্ট। আৰু তেওঁৰ এডভাইজাৰ আছিলে প্ৰফেচাৰ টিউক্সবাৰী। তেওঁৰ প্ৰফেচাৰ আৰু এডভাইজাৰ তেওঁ, মানে মই থিচিছখনো পঢ়িলো। থিচিছখন মই তেওঁৰ পুত্ৰ ডক্টৰ মিষ্টাৰ তেজ হাজৰিকা, তেওঁৰ লগত মই লগ পালো আৰু তেওঁৰ লগত মই মানে বহুতবাৰ লগ পাই মিটিঙো কৰিলো নিউয়ৰ্কত। আৰু তেওঁ এখন কিতাপ লিখিছিলে, তাৰ ভিতৰত সেই থিচিছখনো এটেচ কৰা আছে। সেই থিচিছখনো মই পঢ়িলো আৰু তাৰ ভিতৰত মই বহুত ডিটেইলছ পালো। তেওঁ কোনটো চনত কৰিছিলে, তেওঁৰ কোন কোন এডভাইজাৰ আছিলে সেই সময়ত, 1940ছত। আৰু সেই 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 পিৰিয়ডটোত মানে যিহেতু বহুত দিনৰ আগৰ কথা, যেতিয়া মানে সেই বহুত বেছি ৰেকৰ্ডছ নাই কলম্বিয়াত। সেইটো মানে এই হেৰিখন, মানে থিচিছখন তেওঁ যোনখন লিখিছিলে, এইখন আমি মানে কলম্বিয়াৰ আৰ্কাইভৰ পৰা তেজ হাজৰিকা আৰু তেওঁ ওলালে, আৰু ওলাই পেলাই তেওঁৰ ঘৰত আছিলে এইটো। আৰু যেতিয়া মই মানে ৰিচাৰ্চ কৰি আছিলো তেওঁৰ বিষয়ে, ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে, তেতিয়া মই তেওঁৰ লগত যেতিয়া জড়িত হলো, তেতিয়া মই এই থিচিছখন বিচাৰি পালো। আৰু সেই থিচিছখনৰ ভিতৰত মানে বহুত বস্তু গম পালো তেওঁৰ থাকোতে, মানে কেতিয়া কোন কোন মানে মানে ডিপাৰ্টমেণ্টত তেওঁ পঢ়িছিলে। আৰু 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 এটা কথা গম পালো, ডক্টৰ মানে মিষ্টাৰ তেজ হাজৰিকাৰ লগত যেতিয়া মই কথা পাতি আছিলো মিটিঙত, তেতিয়া মই গম পালো কি তেওঁ মানে আহ তেওঁ ইয়াতে নিউয়ৰ্কত আছিলে, বহুত বেলেগ বেলেগ জেগাত তেওঁ আছিলে। আৰু সেইটোৱে তেওঁ জানিব বিচাৰিছো, নিউয়ৰ্কক লৈ ভূপেন হাজৰিকাৰ বহু স্মৃতি, তেওঁ জীৱনৰ অ এটা এটা অংশ নিউয়ৰ্কত কটাইছে। গতিকে ক'ত আছিলে সেই জেগাটো ক'ত, বা তাৰ সমান্তৰালে তেওঁৰ ৱাইফ, তেওঁৰ পত্নী প্ৰিয়ম্বদা পেটেলকো নিউয়ৰ্কতে লগ অ পাইছিল। প্ৰেম অ অ নিউয়ৰ্কতে আৰম্ভ হৈছিল। অ সেই বিষয়ে জানিব বিচাৰিম। অ আৰু আপোনাৰ মই এই বিষয়ে বহুত কথাও পাইছো মিষ্টাৰ তেজ হাজৰিকাৰ লগত, তেওঁৰ পুত্ৰ। মানে তেওঁ মোক বহুত ক'লে কি তেওঁ মানে মই এতিয়া মানে অহা মাহ এটা ওচৰত ডৰ্ম এটা আছে কল ইণ্টাৰনেশ্যনেল হাউচ। তাতে তাতে মই বিচাৰি পালো কি ডক্টৰ ভূপেন হাজৰিকাও সেই
ইণ্টাৰনেশ্যনেল ডৰ্মটোতে আছিলে, ইণ্টাৰনেশ্যনেল হাউচত। এতিয়া সেই হাউচটোত ময়ো এতিয়া অহা মাহ যাম, তাতে এডমিশ্যন পাইছো। সেইটোত মানে এপ্লিকেশ্যন দিব লাগে আপুনি এখন, তাতেও এখন মানে আপোনাৰ এপ্লিকেশ্যন প্ৰচেছ আছে, আৰু তাত চিলেক্ট হয় কোন কোন ষ্টুডেণ্টছ মানে সেইটোত থাকিব পাৰে। তেতিয়া তাতে মই পালো কি ডক্টৰ ভূপেন হাজৰিকাও সেই হোষ্টেলটোত আছিলে, মানে আই হাউচত। আৰু তাতে আপোনাৰ তেওঁৰ পত্নীক লগ পাইছিলে। আহ, আহ, আৰু তাতে মানে আই হাউচটো মানে এটা কমিউনিটি, তাতে বেলেগ বেলেগ ধৰণৰ ষ্টুডেণ্টছ, বেলেগ বেলেগ কমিউনিটিৰ মানুহ, আৰু বহুত মানে বিভিন্ন ৰকমৰ মানুহ তাতে মানে সেই কমিউনিটিটোত জইন হয়, ফ্ৰম ডিফাৰেণ্ট কাণ্ট্ৰিজ আৰাউণ্ড দ্য ৱৰ্ল্ড। তাতে আপোনাৰ ডক্টৰ ভূপেন হাজৰিকাই মানে বহুত মানুহ তাতে লগ পালে। আৰু তেওঁ তাতে বহুত মানে আই থিংক তেওঁ আই হাউচতো বহুত মানুহ লগ পালে, আৰু তেওঁ মানে নিউয়ৰ্ক এজ এ হোল চিটিত হি ৱাজ ভেৰি ইনস্পায়াৰ্ড বাই অল দ্য ব্লেক মিউজিচিয়ানছ। আৰু যিমান আপোনাৰ জেজ মিউজিক হওক, আৰু তেওঁক মানে যেতিয়া মই শুনিছো, তেওঁ পুত্ৰৰ পৰা তেওঁ যেতিয়া আহ, মানে বেলেগ বেলেগ হেৰিলে যায়, মানে মানে মিউজিক ইভেন্টছ, মেক্সিমাম তেওঁ সেই জেজ মিউজিচিয়ানছ আৰু চব যিমান মিউজিচিয়ান আছে, দে ব্লেক মিউজিচিয়ানছ, সিহঁতৰ পৰা বহুত এডভাইচ লয়। এণ্ড হি ইণ্টাৰেক্টছ উইথ দেম, আৰু মানে হি ৱাজ ভেৰি ফণ্ড অফ, মানে তোমাৰ আপোনাৰ ক'ত ক'ত মিউজিক ইভেন্টছ হৈ আছে, কনচাৰ্টছ হৈ আছে, সেইবোৰলৈ যায়। আপোনাৰ তেওঁৰ সেই থিংকিংটো বহুত আপোনাৰ ইম্প্ৰুভ হ'ল থ্ৰু, লাইক আপোনাৰ কেনেকে মানে আপোনাৰ গানবোৰ এপ্ৰ'চ কৰিব লাগে। সেই মানে খুব ইনস্পায়াৰ হ'ল তেওঁ, মানে এই যোনটো তেতিয়া মানে সেই মিউজিক হেৰিটো হৈ আছিলে, মানে ইয়াতে এটা বুম হৈ আছিলে, ব্লেক মিউজিচিয়ানছবোৰ আহি আছিলে। মানে ইয়াতে বেলেগ এটা মিউজিকৰ এটা এটমছফিয়াৰ এটা নিউয়ৰ্কত বহুত দিনৰ আগৰ পৰাই আছে। তেওঁ মানে হি ৱাজ ভেৰি ইনস্পায়াৰ্ড, মানে আপোনাৰ সেই মিউজিকৰ সেই আপোনাৰ সেই ইনস্পিৰেশ্যনটো তেওঁ আপোনাৰ সেই নিজৰ গানবোৰতো আপুনি দেখিব পাৰে। সেয়া শ্বেপটো ল'লে তেওঁৰ চিন্তা, বা তেওঁৰ যি ৰেজিষ্টেন্স মিউজিক, বা তেওঁৰ যি মানৱ উম, জীৱনমুখী মিউজিকৰ এক যি ধাৰা, সেই ধাৰাটো নিউয়ৰ্কত পালে বুলি এক ধৰণৰ ক'ব পৰা যায়। এতিয়া হয়। কলম্বিয়া বিশ্ববিদ্যালয়ত তেওঁ উচ্চ শিক্ষা PhD গ্ৰহণ কৰিছিল। থিচিছখনৰ বিষয়ে আপুনি ক'লে। উম। এতিয়া কলম্বিয়া বিশ্ববিদ্যালয়ত যদি অসমতো বা ভাৰতবৰ্ষতো তেওঁৰ জন্ম শতবাৰ্ষিকী, বাৰ্থ এনিভাৰ্চাৰী আমি উদযাপন কৰিছো, চেলিব্ৰেট কৰিছো। এতিয়া কলম্বিয়া ইউনিভাৰ্চিটিত এনেকুৱা এটা প্ৰচেষ্টা আমি শুনিছো আপুনি গ্ৰহণ কৰিছে। চাগৈ অনাগত সময়ত, ইন দ্য ডেইজ টু কাম, আমি উম। দেখিম তেওঁৰ এটা বাষ্ট, এটা প্ৰতিমূৰ্তি বিশ্ববিদ্যালয়। সেইটো কেনেকৈ সম্ভৱ হ'ব, বা কি ধৰে আপুনি আগবাঢ়িছে? আমি মানে মই যেতিয়া মই ইয়াত কলম্বিয়াত আহিলো, তেতিয়া মই ভাবি আছিলো, মানে মই বহুত মানুহৰ আপোনাৰ বাষ্ট দেখিছো ইয়াতে, মানে আপোনাৰ বহুত ডাঙৰ মানুহ যোনে ইয়াতে পঢ়িছে। আৰু আই থিংক ডক্টৰ B.R. আম্বেদকাৰ, আমাৰ ফাদাৰ অফ কনষ্টিটিউশ্যন, তেওঁ আপোনাৰ ইয়াতে নিজৰ PhD টো কৰিছিলে। তেওঁ ডক্টৰ ভূপেন হাজৰিকাৰ বহুত আগতে কৰিছিলে। তেওঁৰ প্ৰতিমূৰ্তিটো আপোনাৰ ইয়াতে লেমেন লাইব্ৰেৰী বুলি এটা লাইব্ৰেৰী আছে, তাতে সেই লাইব্ৰেৰীটোত ৰখা আছে। আমি এইবাৰ আপোনাৰ আম্বেদকাৰ জয়ন্তীত আমি তাতে খুব আমি অনাৰ কৰিলো, এটা সৰু এটা চেৰেমনি হৈছিলে। মই মানে মোৰ সেই তাৰ পৰা আইডিয়াত আহিলে কি, আমি যিহেতু মানে ইয়াতে কম অসমীয়া ষ্টুডেণ্টছ আছে মানে কলম্বিয়াত, বাট ষ্টিল আমি যদি মই মিষ্টাৰ টি হাজৰিকাৰ লগত কথা পাতিলো, কি যদি কিবা এটা মানে তেওঁ এটা মানে ইভেন্ট ভাবি আছে ইয়াতে কিবা কৰিবলৈ, কি তেওঁ যিহেতু 100th বাৰ্থ এনিভাৰ্চাৰী, তেওঁ আমাক আৰু কিছুমান ষ্টুডেণ্টছ এটা তেওঁ একলগ কৰিছে। আৰু মই এটা প্ৰপ'জেল দিছো তেওঁক, কি এটা প্ৰতিমূৰ্তি ডক্টৰ ভূপেন হাজৰিকাৰ ইয়াতে কলম্বিয়াত আপোনাৰ টিচাৰ্ছ কলেজত এটা স্থাপন কৰিব পাৰি নে নাই। সেইটো অলপমান হেৰি হ'ব, অলপমান এক্সপেঞ্চিভ হ'ব, বিকজ সেইটো ক'ত বনাব লাগিব, প্ৰতিমূৰ্তিটো ইয়াতে বনাব লাগিব নে তাতে ইণ্ডিয়াত বনাই নে ক'ত, আৰু প্লাছ সেইটোৰ পইচাটো ক'ৰ পৰা কি ফাণ্ডিং হ'ব, সেইটো আমি এতিয়া টিচাৰ্ছ কলেজে কি ৰেছপন্স দিছে? আপুনি ইমেইল যোগেদি তেওঁলোকৰ সৈতে যোগাযোগ স্থাপন কৰিছে, তেওঁলোকে কি কৈছে? আমি এতিয়া আমি টিচাৰ্ছ কলেজৰ লগত মই কথা পাতি আছো। এতিয়া মই এনেই সিহঁতে ৰেচপন্স দিছে। এতিয়া আমি মানে আমি এতিয়া মানে মই আৰু এতিয়া সিহঁতে ক'লে কি, দে আৰ ৱৰ্কিং উইথ দ্য এডমিনিষ্ট্ৰেশ্যন। আপোনাৰ এডমিনিষ্ট্ৰেশ্যনে যেতিয়া মানে সিহঁতে গোটেইখন চাব, তেতিয়া মানে আমি এটা মিটিং ভাবি আছো তেওঁৰ লগত কৰিম, সিহঁতৰ লগত। আৰু সেই মিটিংটো কৰাৰ পিছত দেন উই কেন মুভ ফৰৱাৰ্ড।
হয়, যাব পাৰে। বিভিন্ন উপায় আছে। Yes. যিসকল ডায়েস্পৰা আছে, এছামিজ ডায়েস্পৰা, তেওঁলোক ইনভলভ হ'ব পাৰে, ক্ৰাউড ফাণ্ডিং হ'ব পাৰে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইনভলভ হ'ব পাৰে, গভৰ্ণমেণ্ট অফ আছাম ইনভলভ হ'ব পাৰে। যিহেতু অ', আপুনি এনেধৰণৰ এক প্ৰয়াস এটা হাতত লৈছে, গতিকে আশা কৰিম সেইটো সোনকালে ৰিয়েলিটি হওক, নহয় জানো? আপুনি কি থেংক কি ইউ। এপিল কৰিব বিচাৰে? মই এইটোৱে আপিল কৰিব খুজিছো কি যোনে ইণ্টাৰেষ্টেড আপোনাৰ মানে ভূপেন হাজৰিকাৰ লাইফ লৈ অসমীয়া কালচাৰ মানে মানে স্প্ৰেড কৰাৰ বাবে ইন নিউয়ৰ্ক এণ্ড আমাৰ ইমান কালচাৰটো ইমান ৰিচ মানে সেইটো কাৰণে মই মানে আৰু মানে ইমান ডক্টৰ ভূপেন হাজৰিকাৰ দৰে এনেকুৱা এটা ভিজনেৰী মানুহ তেওঁ ইয়াতে নিউয়ৰ্কৰ নিচিনা ডাঙৰ এটা চহৰত ইমান দিনৰ আগতে 1953ত আহি পেলাই তেওঁ ইমান এটা ইম্পেক্ট কৰি গৈছে আৰু প্লাছ সেইখিনি যি তেওঁ ইয়াতে শিকিছে সেইখিনি তাতে অসমত গৈ পেলাই তেওঁৰ নিজৰ গান আৰু মানুহবোৰক সেইটো মেছেজটো স্প্ৰেড কৰিছে। সেই হিচাপে মই আই ফিল ডেট এতিয়া আমি যদি অসমীয়া কমিউনিটিটো ইয়াতে নিউয়ৰ্কতে হওক, অসমতে হওক, ইণ্ডিয়াতে হওক, য'তেই হওক, যদি সেইটো আমি এটা একলগ হৈ পেলাই যদি এটা আমি কিবা এটা আহ, নিউয়ৰ্কত কৰিব পাৰোঁ, তেতিয়া আৰু আমি এটা যদি কলাবৰেটিভ স্পিৰিটত আমি যদি কিবা এটা কৰিব পাৰোঁ, তেতিয়া বহুত আই ফিল এটা মানে বহুত এটা ভাল ট্ৰিবিউট হ'ব তেওঁৰ কাৰণে অন হিজ 100th এনিভাৰ্চাৰী। একজেক্টলি, ডাঙৰ ট্ৰিবিউট হ'ব। টিচাৰ্ছ কলেজত ভূপেন হাজৰিকাৰ ডিপাৰ্টমেণ্টটো এতিয়া আছেনে নাই? বা টিচাৰ্ছ কলেজৰ যেতিয়া কৰ্তৃপক্ষক, অথৰিটিক বা এডমিনিষ্ট্ৰেশ্যনক আপুনি ভূপেন হাজৰিকাৰ কথা কৈছিলে যে বেক ইন 1953 এনে এজন মানুহ ইয়াত পঢ়ি গৈছে, তেওঁলোকৰ ৰিয়েকশ্যন বা তেওঁলোকৰ কথা বতৰাবোৰ কেনেকুৱা আছিলে? মানে একনলেজ কেনেকে কৰিছিল? মই যেতিয়া মানে ৰিচাৰ্চ কৰিলো, মই চব থিচিছখনো এটেচ কৰি দিছো। সিহঁতে মানে খুব মানে ভাল পালে বিকজ উইথ চিন্স তেওঁ বহুত দিনৰ আগতে পাছ কৰা। তেওঁ এতিয়ালৈকে কোনো ষ্টুডেণ্টে নহলে কোনো কলম্বিয়াৰ ষ্টুডেণ্ট হওক কোনোৱে সিহঁতক এতিয়ালৈকে ৰিচ আউট কৰা নাই আই ফিল। মোক সিহঁতে কৈছে ৰিগাৰ্ডিং আপোনাৰ ডক্টৰ ভূপেন হাজৰিকা। মই যেতিয়া কৰিলো সিহঁতে মানে এতিয়া অলপমান টাইম লগাইছে টু ৰিচাৰ্চ এবাউট ইট। এতিয়া মই সেইটো কাৰণে মই যিমান পাৰো মোৰ ফালৰ পৰা মই থিচিচ আৰু মানে চব এটেচ কৰি দিছো। আৰু যেতিয়া সিহঁতে মানে আপোনাৰ সিহঁতে খুব ভাল পাইছে এই কথাটো লৈ পেলাই। মানে মোৰ ফাৰ্ষ্ট ফিউ মেইলছ মোৰ যোনটো তেওঁৰ লগত ইণ্টাৰেকশ্যন হ'ল, সিহঁতে কৈছে কি থেংক ইউ ছ' মাছ ফৰ মানে মানে ব্ৰিঙিং ডক্টৰ ভূপেন হাজৰিকাছ ৱৰ্ক টু আছ এট টিচাৰ্ছ কলেজ। আৰু সিহঁতে মই সেই আপোনাৰ তেওঁৰ ভাৰত ৰত্ন পাইছিলে বুলিও মই আপোনাৰ মই সিহঁতক মানে জনাইছো জনাইছে? মেইল। হয়। উম। মানে ইটছ আ হাইয়েষ্ট ইণ্ডিয়ান চিভিলিয়ান অনাৰ। সিহঁতে সেইবোৰ মানে গোটেইখন মই এখন মেইলত কৰি দিছো, সিহঁতে খুব ভাল পালে আৰু মই কিছুমান পিকচাৰ্ছ যিমান পাইছো সেইবোৰ এটেচ কৰি দিছো। এতিয়া সিহঁতে মানে এতিয়া সেইবোৰ চব নিজৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত আই থিংক মষ্ট প্ৰবেবলি সিহঁতে ভেৰিফাই কৰি আছে আৰু মানে সিহঁতে কথা পাতি আছে। আৰু সিহঁতে মোক জনাব বুলি কৈছে। যদি সিহঁতে যেতিয়া জনাই, মই এটা প্লেন কৰি আছো যদি মিষ্টাৰ তেজ হাজৰিকা মই একেলগে যদি গৈ পেলাই সিহঁতৰ লগত কথা পাতি চাওঁ আমি কি কৰিব পৰা যায় এইটোৰ বিষয়ে। একজেক্টলি। আৰু যদি ৰিচাৰ্চ কলেজৰ এডমিনিষ্ট্ৰেশ্যনে বাষ্টৰ কাৰণে সেই যি জেগাৰ প্ৰয়োজন, সেই জেগা যোগেদি দিয়ে, নিঃসন্দেহে অসমীয়া যি ডায়াস্পৰা আছে একত্ৰিত হ'ব আৰু আপুনি যি এক সপোন দেখিছে সেই সপোনটো বাস্তৱত পৰিণত হ'ব। টিচাৰ্ছ কলেজ, কলম্বিয়া ইউনিভাৰ্চিটি, যিখন আহ, ভূপেন হাজৰিকাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আছিল, য'ৰ পৰা তেওঁ PhD ডিগ্ৰী লাভ কৰিছিল। আৰু আপুনি ইতিমধ্যে কৈছে নিউয়ৰ্কতে তেওঁ ব্লেক ছিংগাৰ্ছবোৰৰ সংস্পৰ্শলৈ আহিছিল আৰু তেওঁৰ সংগীতৰ এক যিটো ধাৰা, সেই ধাৰাই এক গতি লাভ কৰিছিল, উৰন্ত গতি লাভ কৰিছিল। আৰু সেই গতিয়ে আহি পেলাই আমাৰ অসম ভূমি পাইছিলহি। আৰু অসম ভূমিত তেওঁৰ গানৰ যোগেদি সমগ্ৰ অসম বা বংগ বা সমগ্ৰ ভাৰত এনৰিচ হৈছিল, নহয় জানো? অ গতিকে একজেক্ট গতিকে ভৈৰৱ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আগলেও পৰৱৰ্তী সময়তো আপোনাৰ সৈতে যোগাযোগ কৰিম। আপুনি সপোন দেখিছে আৰু ভাগ্যৱান আপুনি। সেই যিটো ডৰমিটৰীত ভূপেন হাজৰিকা আছিল সেইটোত আপুনি কেইদিনমানৰ পিছত থাকিবলৈ যাব, নহয় জানো? অ এ, মই আন আপ- কোনোবা অসমীয়াই যে সেই ডৰমিটৰীটোত থকাৰ সুযোগ সুবিধা পাইছে মই এতিয়ালৈ গম নাপাওঁ। মে বি ইউ আৰ দি অ ফাৰ্ষ্ট, ইউ উইল বি দ্য ফাৰ্ষ্ট পাৰ্চন। অ থেংক ইউ ছ' মাছ। আৰু মই চেষ্টা কৰিম যে তাতো মই ডক্টৰ ভূপেন হাজৰিকাৰ মেছেজটো যাতে মই তাতো সেই কমিউনিটিটো মই স্প্ৰেড কৰিব পাৰোঁ। যদি সিহঁতকো জনাব পাৰোঁ যাতে ইয়াতে ডক্টৰ ভূপেন হাজৰিকা আছিলে। আৰু মানে তাতো মই যদি কিবা এটা ইনিচিয়েটিভ ল'ব পাৰোঁ, মই সেইটোৰ বিষয়ে মই ডক্টৰ তেজ হাজৰিকা, মিষ্টাৰ তেজ হাজৰিকাৰ লগত কথা পাতি আছোঁ।
পাতি আছে আৰু যদিহে খুব বেছি ইনফ্ৰাষ্ট্ৰাকচাৰেলি দৰমটো চেঞ্জ হোৱা নাই, আই দৰমটো চেঞ্জ হোৱা নাই, আপুনি অ সোমোৱাৰ পিছত একজেক্টলি ভূপেন হাজৰিকাই য'ত আছিলে অ বা অ যিটো ৰুমত আছিল, যিটো প্লেচত আছিলে, সেইখিনিও চাগে গম পাব পাৰিব অকমান অ যদি ৰিচাৰ্চ কৰে, যদি অকণ কষ্ট হ'ব নহয় জানো, সেইটো আমাৰ নে কাৰণে আৰু এক্সাইটিং হ'ব। সেয়াই মই এইটো নিশ্চয় পাৰিম আৰু মই তাতে ডক্টৰ বি আৰ আম্বেদকাৰো আছিলে সেই দৰমখনত তো তাতে মানে বহুত হিষ্টৰিকেল ফিগাৰ্ছ আছে আৰু আপোনাৰ তাতে মই আৰু এটা কথা গম পালো তাতে মানে আপোনাৰ বহুত ডক্টৰ ভূপেন হাজৰিকাই তাতে বহুত আপোনাৰ হলিউড চেলিব্ৰিটি আৰু মানে আৰ্টিষ্ট বহুত লগ পালে তাতে কিছুমান হ'ল আই থিংক এটা চেলিব্ৰিটি তেওঁ যোনটো হলিউড এক্টৰ লগ পাইছিলে আই হাউচত সেইটো হ'ল ৰস্কো লি ব্ৰাউন আৰু এজন হ'ল ইছামু নগুচি তেওঁ এজন মানে ফেমাছ আৰ্টিষ্ট আৰু স্কাল্পটাৰ এই দুজন মানুহক তেওঁ ডক্টৰ ভূপেন হাজৰিকাই লগ পাইছিলে মই ডক্টৰ মিষ্টাৰ তেজ হাজৰিকাৰ পৰা শুনিলো মই আই হাউচ ইণ্টাৰনেশ্যনেল হাউচতে তেতিয়া মই মানে সেয়াই মানে মই আৰু অলপমান ৰিচাৰ্চ কৰিব লাগিব যাতে মই পল ইণ্টাৰনেশ্যনেল ৰবচনক তেওঁ লগ পোৱা নাছিল ন? আই ডৰ্মটোৰ পৰা ওচৰতে পল ৰবচনৰ ঘৰ আছিল বা তেনেকুৱা কিবা এটা কথা আছিল নহয় জানো? মানে পল ৰবচন মই এজন ডক্টৰ ভূপেন হাজৰিকাৰ তেওঁৰ এটা ইণ্টাৰভিউ চাই আছিলো আই থিংক তেওঁ হাৰ্লেমৰ চাইডে আছিলে 114 ষ্ট্ৰীটৰ মানে ওচৰা ওচৰি সেই সেই ষ্ট্ৰীটটোতে আই থিংক অলপমান দূৰ গৈ পেলাই পল ৰবচন আছিলে সেই আই থিংক মই ইমান চিয়ৰ নহয় বাট আই থিংক মই ইণ্টাৰভিউটো এতিয়া ডক্টৰ ভূপেন হাজৰিকাৰ চাইছিলো আৰ্কাইভত তেতিয়া তেওঁ কৈছিলে ডক্টৰ হাজৰিকাই কৈছিলে কি তেওঁ খুব ইনস্পায়াৰ হৈছিলে তেওঁৰ তেওঁৰ হেৰিবোৰ লৈ থটছ আৰু মানে হেৰি লৈ আৰু তেওঁ সেইবোৰ খুব মানে নিজৰ হেৰিতে মানে তেওঁ মানে সেই নিজৰ গান চান যেতিয়া লিখিছিলে তেওঁ মানে সেই বস্তুবোৰ গৈ পেলাই ইনস্পিৰেশ্যন লৈ পেলাই তেওঁ এইটোত আপুনি সেই গানবোৰত দেখা পায় কিছুমান উম, গান আছে 20 দিনৰ পাৰে আৰু বহুত বেলেগ বেলেগ বিভিন্ন ৰকমৰ তেওঁ যোনবোৰ উম, কম্পজিশ্যন কৰিছে উম। গতিকে সেই সেই কথাবোৰ আপুনি বিশেষকৈ ডৰ্মিটৰীলৈ গ'লে কি কি নতুন এক্সপিৰিয়েঞ্চ হয় সেই বিষয়ে আপোনাৰ পৰা অনাগত সময়ত কানেক্ট হৈ জানিব পাৰিম আৰু আপুনি আপোনাৰ যিটো ইনিচিয়েটিভ লৈছে, সপোন দেখিছে কলম্বিয়া ইউনিভাৰ্চিটিৰ টিচাৰ্ছ কলেজত ভূপেন হাজৰিকা বাষ্ট, আপুনি যেতিয়া সঁহাৰি লাভ কৰিব টিচাৰ্ছ কলেজৰ পৰা আমাৰ যোগেদি আশা কৰিছোঁ অসমবাসীক জনাব বা যিমান অসমীয়া ডায়েছপৰা য'তে আছে তেওঁলোকৰ যোগেদি আমি গোটেই আপোনাৰ সপোনটো, আপোনাৰ যিটো সপোন গোটেই অসমবাসীৰ সপোন, আমি সপোনটো সফল কৰিব পাৰিম। আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ভৈৰৱ অশেষ ধন্যবাদ। অনাগত সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত। থেংক ইউ ছ' মাছ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।